আমি তিনিটা মন্ত্ৰ মানে তিনিটা শব্দৰ এটা মন্ত্ৰ আমি তৈয়াৰ কৰিছোঁ। সুৰক্ষিত, বিকশিত আৰু আত্মনিৰ্ভৰ অসম। সুৰক্ষিতত চব আহি যাব, সভ্যতা, সংস্কৃতি, পৰম্পৰা, কৃষ্টি। বিকশিতত সকলো আহি যাব আৰু বিশেষভাৱে আত্মনিৰ্ভৰ অসম। আত্মনিৰ্ভৰ অসমত আমি ধুবুৰীৰ পৰা শদিয়ালৈকে খিলঞ্জীয়া মানুহৰ হাতত থকা মাটি ভেটি যিমান আছে পথাৰ, সেই পথাৰত যাতে আমাৰ ডেকা যুৱক যুৱতীসকলে খেতি কৃষিৰ জৰিয়তেও হওক, অন্যান্য বিভিন্ন উদ্যোগ ইত্যাদিৰ জৰিয়তে হওক, ব্যৱসায়ৰ জৰিয়তে হওক, তেওঁলোকে যাতে আমাৰ আত্মনিৰ্ভৰ অসম গঢ়াৰ আমাৰ যি সংকল্প বা ভাৰতীয় জনতা পাৰ্টিৰ যি সংকল্প, সেই সংকল্পৰ হকে আমি ৰাইজৰ লগত হাতে হাত ধৰি আমি আগবাঢ়ি যোৱাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি মুখ্যমন্ত্ৰী কেইবাটাও কথা কৈছে, তাৰ ভিতৰত এটা কথা হ'ল বাঘ হাজৰিকা এটা কাল্পনিক চৰিত্ৰ বুলি তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে। এইটো বিষয়টো আজিৰ বিষয়ও নহয়, বিভিন্ন সময়ত এই বিষয়টো চলি আছে। বহু বুৰঞ্জীবিদে বাঘ হাজৰিকা এটা কাল্পনিক চৰিত্ৰ বুলি কয়, কোনোবাই এই চৰিত্ৰটোক নস্যাতো কৰে আৰু কোনোবাই কয় এনেকুৱা চৰিত্ৰ এটা আছিল। গতিকে বিতৰ্কৰ বিষয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু বিষয়টো কৈছে, তেখেতে সম্পূৰ্ণ ৰেছপনচিবিলিটি লৈ তেখেতে এই বিষয়টো কৈছে। গতিকে আমাৰ দৃষ্টিকোণেৰেও এই কথাটো আমি আগতেও স্পষ্ট কৰিছোঁ যে বাঘ হাজৰিকা, আজান ফকীৰ এইবিলাকৰ যি নতুন নতুন কেৰেক্টাৰ আমাৰ মাজত এতিয়া বেছিকৈ আহিব ধৰিলে, তাৰ অন্তৰ্নিহিত কাৰণবিলাক আমাৰ খিলঞ্জীয়া মানুহে অসমীয়া জাতিটোৰ অস্তিত্ব অনাদি অনন্ত কালৰ কাৰণে যিসকলে সুৰক্ষিত হৈ থকাটো বিচাৰে, তেওঁলোকেও চিন্তা কৰিব লাগিব। এইটো এটা নেৰেটিভ হ'ব নালাগে, যিটো নেৰেটিভ অপজিশ্যনে, বিশেষকৈ বিৰোধী ৰাজনৈতিক দলবিলাকে এই বিষয়টোক লৈ তেওঁলোকে ৰাজনীতি কৰিব বিচাৰে, তেওঁলোকৰ নাম লৈ ৰাজনীতি কৰিব বিচাৰে। শংকৰ মাধৱৰ নামত আমি ৰাজনীতি কৰিব বিচৰা নাই বা শংকৰ আজানৰ নামত ৰাজনীতি কৰিব বিচৰা নাই। কিন্তু যদি তেওঁলোকে এটা নেৰেটিভ সৃষ্টি কৰে, সেই নেৰেটিভটোক আমি প্ৰত্যুত্তৰ দিয়াৰ আমাৰ ৰাজনৈতিক দল হিচাপে বা এক দায়িত্বশীল ৰাজনৈতিক দল হিচাপে তেওঁলোকৰ নেৰেটিভক আমি প্ৰত্যুত্তৰ দিয়াৰ প্ৰয়োজন আছে।